গৈছে কিয় গৈছে বন্ধ আমি কিয় কৰিছো বোলে এনৰোল ষ্টুডেন্ট নাই ষ্টুডেন্ট মানুপাতক সমাজ কেনেকে থাকিব বিদ্যালয়ত আপোনাৰ যদি 59 জন ছাত্র থাকে এজন শিক্ষক আমি প্রাইমারি স্কুলত দিও শ্রেণী 5টা এজন শিক্ষক যদি এটা শ্রেণীত যাব 4টা শ্রেণীৰ ল'ৰা ছোৱালী খেলাধুলা কৰে সচেতন নাগৰিক নিজৰ ল'ৰা ছোৱালী খেলিবলৈ স্কুলত নপঠায় এই কাৰণবিলাকত গাৰ্ডিয়ান হয়তো ছাত্ৰ নিদিয়ে আৰু চৰকাৰে এই সুযোগ লৈ আমি স্কুলবিলাক বন্ধ কৰি গৈ আছো আৰু যোৱা 7 বছৰত 8066খন বিদ্যালয় আমি এই ৰাজ্যত বন্ধ কৰিলো মাননীয় উপাধ্যক্ষ মহোদয় আৰু প্ৰাইভেট বিদ্যালয়ত এই ছাত্ৰবিলাক গৈছে তাতে 5টা শ্ৰেণী 8 জন শিক্ষক আছে 5000 7000 10000 টাকা মাননি দি এই শিক্ষকসকলে কাম কৰি আছে তাতে কিন্তু আমাৰ ল'ৰা ছোৱালী দি আছো কিন্তু সরকারে বহুত হ্যান্ডসাম স্যালারি দিও শিক্ষক নিযুক্তি দিয়ার পিছতো পর্যাপ্ত শিক্ষক নথকাৰ কারণে 5টা শ্রেণীর কারণে এজন শিক্ষক দিয়ার কারণে এই রং পলিসির কারণে আমার বিদ্যালয়বিলাক রখাতলে গৈ আছে আমি বন্ধ কৰিব ধৰিছো এনেকুৱা যদি হয় এটা সময়ত গৈ আৰু 8000 বন্ধ হ'ব মানুহ কি হ'ব নিজৰ ল'ৰা ছোৱালীক পঢ়াব প্রাইভেট বিদ্যালয় যাব কিন্তু গরিব শ্রেণীর মানুহ মধ্যবিত্ত শ্রেণীর মানুহ প্রাইভেট বিদ্যালয় যদি ভাল বিদ্যালয়ত পঢ়াব বিচাৰে 1 লাখ 1.5 লাখ 2 লাখ 2.5 লাখ লৈকে বছৰি তেখেতসকলক খৰচ কৰিব লাগে ক'ত পাব এই পইচা মাননীয় উপাধ্যক্ষ মহোদয় গতিকে চৰকাৰে ঠিক তেনেকুৱা ধৰণৰ ঠিক এডুকেশন ডিপাৰ্টমেন্টত আপুনি আৰু এটা চাব ৰং বেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশন আমি কৰিলো 2013 ত যি প্ৰভিন্সিয়েলাইজেশন কিছু বিদ্যালয় কৰিলো যি কন্ডিশন আছিল 21ত আমি নতুন নতুন কন্ডিশন লগালো 11ত প্ৰভিন্সিয়েলাইজ হোৱা বিদ্যালয়সমূহত শিক্ষক এমই স্কুলত 5 জন 7 জন আছিল গোটেইখিনি ললো 21ত আহি 3 জন ললো আরবি টিচার হিন্দি টিচার সংস্কৃত টিচার আৰু এডিশনাল টিচার আমি বাদ দিলু যেটো 13ত কৰা নাছিলো বৈষম্য কৰিলো এই সকলৰ কাৰণে সেকশনাল টিচার বিলাক আমি বাদ দিলু 11ত কলেজ ললু কোনো এনরোলমেন্টৰ কোনো কন্ডিশন নাই 21ত যেতে আমি কলেজ ললু 15 জন স্টুডেন্ট হ'ব লাগিব এটা শ্ৰেণী ডিপার্টমেন্টত 14 জন স্টুডেন্ট আছে 20 বছর চাকরি করা এজন কলেজ শিক্ষকৰ 15 জনের ঠাইত 14 জন থাকার কারণে এই পুরা ডিপার্টমেন্টটো লোৱা নহল সাবজেক্টটো লোৱা নহল 4 জন কৈ শিক্ষক বঞ্চিত হল এনেকুৱা কলেজৰ শিক্ষক বিলাক বঞ্চিত হৈ আছে হাই স্কুলৰ এডিশনাল টিচার সকল বঞ্চিত হৈ আছে এনেকুৱা ধৰণৰ সিনিয়র মাদ্রাসাখিনি প্ৰভিন্সিয়েলাইজ কৰিম বুলি নকৰিলে পিছত বিদ্যালয় কৰিলে এই সিনিয়র মাদ্রাসাখিনি ডিপ্রাইভ হৈ গল এইখিনি একেবাৰে বঞ্চিত হৈ গল এনেকুৱা হাজাৰ হাজাৰ শিক্ষক মাননীয় উপাধ্যক্ষ মহোদয় যিসকলে বঞ্চিত হৈছে এই সমস্যাটো আমি সমাধান কৰিব লাগে আৰু যিখিনি প্ৰভিন্সিয়েলাইজ কৰিলো টিউটৰ হিচাপে তেখেতসকলক সামান্য পইচা দি তেখেতসকলৰ সব অৰ্হতা থকাৰ পিছতো ফুলফিল কৰা নাই প্ৰতিশ্ৰুতিৰ পিছত আপোনাৰ যিবা থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড আছিল এমিৰ পৰা কলেজ লৈকে এই সকলৰ কোনো কন্ডিশন নাই বিএড নাই নেট সেলেক্ট নাই 2013 তেখেতসকলক ফুল ফ্লেজ হিচাপে ললো 21ত তেখেতসকলক সামান্য মাননি দি তেখেতসকলক আমি লৈ আছো এই যে আকৌ এটা সমস্যা এইবিলাক সমাধান কৰি এইবাৰ আমাৰ পৰামৰ্শ হল এক্ট টু এমেন্ড কৰি এই সকল যাতে বঞ্চিত নহয় তেনেকুৱা ধৰণৰ এটা এক্ট আনিব লাগে তেতে আমাৰ এডুকেশন ডিপার্টমেন্টটো ভাল হ'ব উচ্চ শিক্ষাৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয় বিশ্ববিদ্যালয়ৰ কথা মাননীয় ৰাজ্যপাল মহোদয় কৈছে ভাল পাইছো আমি কিছু বিশ্ববিদ্যালয় হৈছে অসমত আৰু হৈ আছে এখন জিলাত দুখন কৰি হৈ আছে ভাল কথা কিন্তু বৰপেটা জিলাত আজিলৈকে বিশ্ববিদ্যালয় নাই গোৱালপাৰা জিলাত বিশ্ববিদ্যালয় নাই ধুবুৰী জিলাত বিশ্ববিদ্যালয় নাই মানকাছৰ শালমাৰা জিলাত বিশ্ববিদ্যালয় নাই বৰপেটাৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে 200 কিলোমিটাৰ ঠাই কোনো এখন বিশ্ববিদ্যালয় নাই এই 50 লাখ পপুলেশনের মাজত এখনো বিশ্ববিদ্যালয় নাই কিহৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয় যদি ৰাজ্যখনক 5খন ৰাজ্যৰ মাজত লৈ যাব বিচাৰে এটা সেকশনত বাদ দি 1/3 পপুলেশনক নেগলেক্ট কৰি কেতিয়াও আমি তেনেকুৱা মনোভাৱ লৈ কাম কৰিলে ৰাজ্যখনক আমি আগুৱাই লৈ যাব নোৱাৰিম গতিকে আপোনাৰ জৰিয়তে চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰক মোৰ জনিয়াত স্ট্রাকচার আছে কৰাৰ কোমত ডাঙৰ বিল্ডিং বনাই এমএসডিপিৰ পৰা থৈ দিছে বিশ্ববিদ্যালয় তাতে কৰিব পাৰে একেবাৰে ৰেডি বিল্ডিং আমাৰ হাতত 200 বিঘা মাটি আছে আমি এইখিনি প্ৰভাইড কৰিম গতিকে তাতে বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰক ধুবুৰী গোৱালপাৰা জিলাবিলাকত প্ৰত্যেক জিলাত আপোনাৰ কৰিমগঞ্জত দিয়ক হাইলাকান্দিত দিয়ক মৰিগাঁৱত দিয়ক সব জিলাতে হওক এই জিলাবিলাক আজি ডিপ্রাইভ হৈ আছে মাননীয় উপাধ্যক্ষ মহোদয় গতিকে শিক্ষাত যদি আমি গুৰুত্ব নিদিও আৰু লেখনাবিলাক যদি মাৰি আগ নাবাঢ়ো তেতিয়াহ'লে কেতিয়াও আমি সাকসেস হ'ব নোৱাৰিম হেলথ সেক্টৰ মাননীয় উপাধ্যক্ষ মহোদয় আলোচনা হৈছে মাননীয় মন্ত্ৰী কৈ গল নগাঁৱত 420 জন না 25 জন ডক্টৰৰ কথা কলে নগাঁও ডিস্ট্রিক্টৰ পপুলেশন নগৰ মাননীয় বিধায়ক আছে প্ৰায় 27 লাখ পপুলেশন 27 লাখ পপুলেশনৰ এগেইনষ্টতো 2500 ডক্টৰ লাগিব WHO আপুনি মাননীয় উপাধ্যক্ষ মহোদয় ডক্টৰ WHO নর্মস হিসাবে 1000 পপুলেশন এগেইনষ্টত এজন ডক্টৰ লাগে এই হিসাবে নগাঁও যদি 27 লাখত আমি হিসাব কৰো কিমান ডক্টৰ লাগে 2700 ডক্টৰ লাগিব
কিন্তু তেখেতে 400 ডক্টৰ আছে তাতে মেডিকেল কলেজত 100 হৈ গলে ডবল আছে বোলে তাতে এনেকুৱা ধৰণৰ কথা যদি স্বাস্থ্য মন্ত্ৰী কয় এই ৰাজ্যৰ অৱস্থা কি হ'ব পেশেন্টৰ অৱস্থা কি হ'ব আজি মেডিচিন চৰকাৰী হস্পিটেল বিলাকত 50-60% মেডিচিন পাবলৈ নাই আকৌ তগলকি ফৰমান জাৰি কৰে যিবিলাক মেডিচিন থাকিব সেইবিলাকে ডক্টৰ লিখিব তাৰ মানে পেশেন্ট আহিব বেমাৰ লৈ মেডিচিন নাই বুলি ডক্টৰ লিখিম বুলি নিলিখিব আৰু সেইজনৰ বেমাৰে থাকি যাব এই মানুহখিনিক মাৰিব বিচাৰিছে নেকি গতিকে মেডিচিন প্ৰভাইড কৰিব লাগে ক্যান্সাৰ পেশেন্ট সব অসমত কিমান আপুনি ভালকৈ জানে আমাতকৈ ক্যান্সাৰ ইমান হিপাইছে অসমত তাৰ কাৰণে গতিকে মোৰ প্ৰস্তাৱ থাকিল অসম চৰকাৰে শিক্ষা আৰু স্বাস্থ্য দুটাই ফুললি ফ্ৰী কৰক আমি ইমোশনাল অসমীয়া জাতি কিছুমান বস্তু আমাক দিলে আমি ভাল পাওঁ কিছুমান উৎসৱ পৰ্বণৰ নামত আমাক উপহাৰ গিফ্ট দিলে আমি ভাল পাওঁ সেইবিলাক নিদি মেডিচিন ফ্ৰী কৰক 100% মেডিচিন ফ্ৰী হ'ব লাগে সরকারি বিদ্যালয় ভাল কৰক প্রাইভেট বিদ্যালয় লাহে বন্ধ হৈ যাক কথা নাই সরকারি বিদ্যালয় সেই মানদণ্ড কৰিব লাগে সেই নকৰি 50% মেডিচিন নাই ক্যান্সার পেশেন্ট টোটালি ফ্ৰী ট্ৰিটমেন্টৰ ব্যৱস্থা তেখেতসকলৰ কৰিব লাগে মোৰ ওচৰত এজন শিক্ষক ক্যান্সাৰৰ ট্ৰিটমেন্ট কৰি আছে কেমলৈ আছে 7 লাখ টকা 7 লাখ টকা এটা কেমত লাগে সবে বাঁচিব বিচাৰে তেনেকুৱা উন্নত মানৰ চিকিৎসা ওলাইছে 12টা 7-12 কিমান লাখ টকা থেকে খরচ কৰিলে মাটি বাড়ি বিক্রি কৰি চাকৰি বন্ধ করতই চাকৰি কৰে বুলি অলপ কৰিব পাৰিলে তেখেতে দুখীয়া মানুহে গৰু ছাগলী বিক্রি কৰি তাৰ পিছত কি হ'ব ভগৱান ভৰসা হৈ মৃত্যুৰ মুখত পৰি থাকিব লাগিব গতিকে মানৱপদক মহোদয় এইটো আমাৰ মানে এই চাকৰিয়াল জনৰ ৰিএম্বাৰ্সমেন্ট নহয় নেকি কোনটো চাকৰি যিজনে কৰিছে এইটো ৰিএম্বাৰ্সমেন্ট নহয় নেকি তেখেতৰ শিক্ষকৰ নাই আৰু থাকিলেও সামান্য তো মাননীয় উপাধ্যক্ষ মহোদয় ডক্টৰ লাগে মোৰ সমষ্টিত এটা মডেল হস্পিটাল চান্দমামা কমসে কম 8জন ডক্টৰ হ'ব লাগে কোনোদিন 2জনতকৈ বেছি ডক্টৰ নাই কেতিয়াবা আকৌ এজন হয় গতিকে হস্পিটাল বিলাকত ডক্টৰ নাই ষ্টাফ নাৰ্ছ নাই মোৰ কলকাতা সিভিল হস্পিটালত 32 জন নাৰ্ছৰ প্ৰয়োজন কিন্তু নাই আমি বিচাৰিও নাপাও এইবিলাক কথা গোটেই অসমত চৰচাপৰি বিলাকত যদি যায় বাগানত যায় ডক্টৰৰ অভাৱ নাৰ্ছৰ অভাৱ ষ্টাফৰ অভাৱ বাগান অঞ্চল বিলাকত স্কুল টিচাৰ এপইন্ট কৰা হয় স্কুল বিল্ডিং বহুত ধুনীয়া বনাইছে কিন্তু তাত টিচাৰ আছে না এইটো লক্ষ্য কৰিব লাগিব টিচাৰে তাতে জয়েন কৰা নাই কিয় কৰা নাই এই খবৰখিনিও ৰাখিব লাগিব গতিকে চৰচাপৰি বাগান অঞ্চল বিলাকত অকল স্কুল বিল্ডিং কেইটাৰ নামে এডুকেশ্যন নহয় হস্পিটাল বিল্ডিং মেডিকেল কলেজৰ এই বিল্ডিঙৰ নামে হেল্থ নহয় মাননীয় উপাধ্যক্ষ মহোদয় ইয়াৰ কাৰণে যিখিনি কৰিবলগীয়া পদক্ষেপ চৰকাৰে এইখিনি ল'ব লাগে আৰু 100% এডুকেশ্যন এণ্ড হেল্থ এই সার্ভিস খিনি ফ্রি হ'ব লাগে এটো আমাৰ প্ৰস্তাৱ থাকিল এটো মাননীয় উপাধ্যক্ষ মহোদয় কৃষিৰ কথা হৈছে আজি ধানত এমএসপি দিছে সৰিহৰ কথা কৈ আছে কিন্তু এতিয়াও কিনা বেচা আৰম্ভ হোৱা নাই মৰাপাটতো এমএসপি দিব লাগে কৃষি বিভাগে এটো সিদ্ধান্ত ল'ব লাগে অসমৰ কৃষকে বহুত মাকৈ খেতি কৰে তাতো যদি এমএসপি দিয়ে খেতিয়কসকলে আপোনাৰ স্বাৱলম্বী হ'ব আলু খেতি অসমত বহুত হয় তাৰ ওপৰত এমএসপি নিৰ্ধাৰণ কৰিব পাৰে এনেকুৱা আৰু বহু কেইটা সামগ্ৰীৰ ওপৰত এমএসপি নিৰ্ধাৰণ কৰি বিজেপিৰ যেটো স্লোগান দুগুণা কৃষকৰ আয় কৰিব লাগে তাৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপ লগাব লাগিব কিন্তু কৃষি বিভাগ যিবিলাক বীজ বা যিখিনি সহায় কৰে সময়ত গৈ নাপায় খেতি বাতি মানুহে লগৰ পিছত গৈ সেই মৰা বীজ বিলাক বা সেই বস্তুবিলাক পুলিবিলাক তাত গৈ পায় এইবিলাক বস্তুৰ ওপৰতো গুৰুত্ব নাই যে নহওক এই সব বস্তুৰ ওপৰত লক্ষ্য ৰাখিব লাগিব মানৱপদক মহোদয় গৰাখহনীয়া অসমৰ ডাঙৰ এটা সমস্যা হয় যোৱা 2-3 বছৰৰ পৰা গৰাখহনীয়াৰ ওপৰত বা মাথাউৰিৰ ওপৰত ভালেখিনি কাম হৈছে কিন্তু গৰাখহনীয়াগ্ৰস্ত মানুহৰ পার্মানেন্ট সেটেলমেন্টের কারণে কোনো ব্যবস্থা নাই এই গৰাখহনীয়াগ্ৰস্ত মানুহখিনি চিনাক্ত কৰি তেখেতসকলক ল্যান্ড প্রোভাইড কৰি পার্মানেন্ট তেখেতসকলক রিহেবিলিটেশনৰ ব্যৱস্থা কৰা এটো বহুত ডাঙৰ এটা মানৱপদক মহোদয় মই কৰিম এইখিনি আছে সংখ্যালঘু ডেভেলপমেন্টৰ কথা মাননীয় ৰাজ্যপাল মহোদয় এতে যিখিনি কৈছে সংখ্যালঘুৰ কাৰণে কোনো একো উন্নতৰ কথা তাতে কোৱা হোৱা নাই আজি এমএসডিপিৰ পৰা দিল্লীৰ পৰা আহে এই পইচাখিনি ইউসি দিব পৰা নাই বুলি পইচা দিল্লীৰ পৰা বন্ধ পইচা দিল্লী ৰেডি দিল্লী পয়সা দিব বিচাৰে আমি ৰাজ্যখন আনিব পৰা নাই 1000 কোটি 2000 কোটি টকা আমি আনিব পাৰিম কিন্তু ইউসি কিয় দি থকা হোৱা নাই এই কথাখিনি কিন্তু চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই আৰু এই কামখিনি কৰা নাই মই আৰু এটা পইণ্টৰ ওপৰত কৈ শেষ কৰিম মাননীয় উপাধ্যক্ষ মহোদয় ল্যান্ড অসমত বসবাস কৰা প্ৰত্যেকজন ভাৰতীয় নাগৰিক ল্যান্ডলেছ মানুহ মাটি পাব লাগে কিন্তু বসুন্ধৰা 1, 2, 3 চলি আছে তাতে আমি লক্ষ্য কৰিছো কিছুমান সেকশনৰ মানুহক ডিপ্ৰাইভ কৰি থকা হৈছে সংখ্যালঘু মানুহে আজি মাটি পোৱা নাই অকল আমিয়ে নহয় চাহ বাগানতো তেখেতসকলক মাটি দিয়াৰ কথা কৈ আকৌ এনওসি বিচাৰিছে বাগানৰ সেই মালিকসকলে এনওসি দিয়া নাই পৰিত্যক্ত ল্যান্ড সকল সেই বাগানৰ মানুহখিনি পোৱা নাই আৰু সংখ্যালঘুৰ মানুহখিনিক দি থকা হোৱা নাই মাননীয় উপাধ্যক্ষ মহোদয় এটা জাতি এই জাতিক এনেকুৱা টাৰ্গেট কৰি লৈ যদি তেখেতসকলক ল্যান্ড প্ৰভাইড কৰা নহয় মাহিয়াই দৃষ্টিত যদি তেখেতসকলক চোৱা হয় তেখেতসকলৰ দুখ দৰকাৰ কথা যদি চিন্তা চৰকাৰে নকৰে ৰাজ্যখন কেতিয়াও কিন্তু আগুৱাই নাযায় এই সকলো বোনাফাইড ভাৰতীয়
গতিকে চৰৰ মাটিৰ সাৰ্ভেৰ কথাই চৰকাৰে কয়, এলটমেন্টৰ কথা নকয়। এই মানুহখিনিৰ কি অপৰাধ? আজি এলটমেন্ট তেখেতসকলে পাব লাগে, এইসকল ভাৰতীয়। গতিকে ভাৰতীয় নাগৰিকক এনেকুৱা ধৰণৰ ডিপ্ৰাইভ কৰি ৰখা কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। গতিকে চৰকাৰৰ প্ৰতি আমাৰ এটা আহ্বান থাকিল, অসমৰ এই 3,30,00,000 বা 40 লাখ জনতাক সমদৃষ্টিত চাই সবকা সাথ সবকা বিকাশ যেটো বিজেপিৰ শ্লোগান, এই শ্লোগানৰ প্ৰতি তেখেতসকলে শ্ৰদ্ধাশীল হৈ অসমত বসবাস কৰা চাহ জনগোষ্ঠী হওক, সংখ্যালঘু হওক, চৰ চাপৰি হওক, গাৰো, ৰাভা, চাওতাল হওক, সকলো জাতি জনগোষ্ঠীক সমদৃষ্টিত চাই সমান অধিকাৰ দিব লাগে। এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। জলেন দৈমাৰী। অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, ইয়াত একেবাৰে আপোনালোকে এজন বিধায়ক থকালৈকে ক'বলৈ দিলে, কিন্তু আমি যোৱাকালিৰ পৰা দিছো, BPF-ৰ পৰা এজনকো এতিয়া বক্তব্য ৰাখিবলৈ দিয়া হোৱা নাই। গতিকে এটা নিয়ম এটা কৰি লোৱা ভাল, এটা দলৰ এটা এটাকে কোৱাৰ পিছত বাকী দি থাকিব লাগে। আচলতে নিয়মটো ইয়াত নাই, লিষ্টটো যিটো আছে সিৰিয়েলি মই দি গৈ আছো, সেইকাৰণে বেয়া পাব নালাগে। মানগাৰাং লেঙাই হোৱা নাই, বংশীগিৰি ডেফিনেটলি উইল গেট ইট। ধন্যবাদ থাকিল। যোৱা 17 ফেব্ৰুৱাৰী ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱক মই সমৰ্থন জনাই দুআষাৰমান বক্তব্য ৰাখিব বিচাৰিছো। প্ৰথমে 2020-ৰ যি বিটিআৰ শান্তি একৰ্ডৰ চুক্তিৰ পিছত বিটিআৰত যে 17 তাৰিখত যি বাজেট অধিৱেশন আৰম্ভ হ'ল, এই বাজেট অধিৱেশনে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত এটা শান্তিৰ বাৰ্তা পঠাইছে বুলি আমি ক'ব বিচাৰিছো। প্ৰথমবাৰৰ বাবে বিটিআৰ অঞ্চলত যেহেতু অসম বিধানসভা আৰম্ভ হৈছে, তো এইটো আমাৰ কাৰণে বিটিআৰত শান্তি আহিছে, ইয়াৰ এটা মেছেজ। তো ইয়াত মহামহিম ৰাজ্যপাল ডাঙৰীয়াই যিখিনি ইয়াত বক্তব্য ৰাখিছে, ইয়াৰ ওপৰত ভিত্তি কৰি আমি কিছু কথা ক'ব বিচাৰিছো। যেহেতু আমাৰ তামোলপুৰত প্ৰথমে আমি যেহেতু কেতিয়াও ভাবা নাছিলো, তামোলপুৰ এখন জিলা হোৱাৰ লগতে তামোলপুৰ এখন মেডিকেল কলেজ আৰম্ভ হ'ল, যিটো মেডিকেল কলেজ 2026-ত আমাৰ ইয়াত ক্লাছ আৰম্ভ হ'ব আৰু অসমৰ লগতে বিটিআৰৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াত ছাত্ৰ ছাত্ৰী যেহেতু মেডিকেল কোৰ্স ইয়াত কৰিবলৈ পাৰিব। তো আমাৰ যেটো আমাৰ ৰাজ্যপাল ডাঙৰীয়া যি ভাষণত ইয়াত উল্লেখ কৰা হিচাপে আমি বিটিআৰ চুক্তিৰ পিছত 6,600 যি আমাৰ NDBৰ যি আমাৰ শ্বহীদসকল আছিল, এই শ্বহীদসকলৰ ভিতৰত 6,600 আমি বৰ্তমান ৰিহেবিলিটেশ্যন দিয়া হৈছে। এটোৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছো। আৰু যিখিনি আমাৰ নিশ্চয় কিছু সংখ্যক ৰিহেবিলিটেশ্যনৰ কাৰণে আৰু ৰৈ গৈছে, সেইখিনিকো দিয়াৰ কাৰণে পৰৱৰ্তী সময়ত নিশ্চয় ব্যৱস্থা কৰিব বুলি আশা ৰাখিছো। তো আমাৰ চৰকাৰৰ দিনত বিভিন্ন জাতি জনগোষ্ঠীৰ যি সংগ্ৰামী যি আমাৰ অৰ্গেনাইজেশ্যন আছিল, সংগঠন আছিল, এই সংগঠনবিলাকৰ লগত যেহেতু চুক্তি অনুযায়ী বিভিন্ন কাম ইয়াত আৰম্ভ হৈছে। তো আমাৰ চৰকাৰৰ দিনত যে আমি NDB বা আমাৰ এপছু বা আমাৰ চিভিল অৰ্গেনাইজেশ্যনৰ লগত যে শান্তি চুক্তি হ'ল, সেই হিচাপে 274 যি আমাৰ NDBৰ যি কেছ আছিলে, সেই কেছবিলাক উইথড্ৰ হৈ গ'ল। এইটো আমাৰ কাৰণে শুভ লক্ষণ বুলি মই ক'ব বিচাৰিছো। কিন্তু যিসকল আজিও নিশ্চয় বহুতৰ কেছ উইথড্ৰ হোৱা নাই আৰু বহুত কেডাৰ হয়তো এতিয়াও জেলত আছে, নিশ্চয় পৰৱৰ্তী সময়ত আমাৰ চৰকাৰে পেণ্ডিং থকা কেছ আৰু জেলত থকা আমাৰ যিসকল কেডাৰ আছে, নিশ্চয় সেইটো ৰিলিজ দিয়াৰ কাৰণে হয়তো ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছো। লগতে আমি সেই বাজেটৰ যে আমাৰ মহামহিম ৰাজ্যপালৰ ভাষণত আমি গৌৰৱ অনুভৱ কৰিছো আৰু আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্যত আমি গৌৰৱ অনুভৱ কৰিছো, যেহেতু বিশ্ববাসীৰ ওচৰত আমি বিহুটো যেতিয়া প্ৰদৰ্শন কৰিলে, ইয়াৰ পিছত অহা 24 ফেব্ৰুৱাৰীত যেহেতু আমাৰ ঝুমুৰ
প্ৰদৰ্শন কৰা হ'ব বিশ্ব ৰেকৰ্ডৰ বা অসমৰ সংস্কৃতিটো প্ৰতিষ্ঠা কৰাৰ কাৰণে। তো ইয়াৰ পিছত যেটো আমাৰ বাগুৰুম্বা আছে, এই বাগুৰুম্বাকো যেহেতু কৰাৰ কাৰণে এটা প্ৰতিশ্ৰুতি দিছো, এটো আমি ভাল পাইছো আৰু আমাৰ তৰফৰ পৰা নিশ্চয় এটো আশা ৰাখিছো পৰৱৰ্তী সময়ত বিহু আৰু ঝুমুৰৰ নিচিনা বাগুৰুম্বাখন আমি বিশ্বত অসমৰ এটা সংস্কৃতিৰ অংশীদাৰ হিচাপে বিশ্বত প্ৰতিষ্ঠা কৰাৰ কাৰণে নিশ্চয় অহা নৱেম্বৰ বা ডিচেম্বৰৰ এটো ষ্টেপ ল'ব বুলি আমি আশা ৰাখিছো। তো আজি আমাৰ যি ৰাজ্যপাল যি ভাষণ ইয়াত এটা কথা উল্লেখ কৰিছে যে এইটো হ'ল আমাৰ 2006ত যেটো প্ৰভিন্সিয়াল এক্ট হিচাপে যেটো নতুনকৈ কেবিনেট কমিটি এটা ডিসকাশনৰ ওপৰত আৰু ৰিডিসকাশন চলিব। তো বিটিআৰ একৰ্ড অনুযায়ী 2020ৰ বিটিআৰ একৰ্ড অনুযায়ী 6.3 যি ক্লজ আছিলে, এই ক্লজ অনুসৰি আমাৰ বিটিআৰ অঞ্চলত আৰু বিটিআৰৰ বাহিৰত থকা যিবিলাক আমাৰ বড়ো মিডিয়াম স্কুল আছে, এই স্কুলবিলাক প্ৰভিন্সিয়ালাইজ কৰাৰ কাৰণে যে এটা প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়াটো আমি ইয়াৰ যি কেবিনেটৰ যি কমিটি, সেই কমিটিৰ আওতাত আনি আমাৰ বিটিআৰ আউটসাইড অফ বিটিআৰ যি বিদ্যালয়বিলাক আছে সেইটো আমি প্ৰভিন্সিয়ালাইজ কৰাৰ কাৰণে সিদ্ধান্ত ল'ব বুলি আশা ৰাখিছো। আমি এটা কথা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছো, যেটো অসমত বিভিন্ন অঞ্চলত তেনেকুৱা আমাৰ হিষ্ট্ৰিকেল প্লেচ আছে। তো আমি বড়োফা আমাৰ ফাদাৰ অফ বড়োজ যে সমাধিস্থল আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো এইটো ডেভেলপ কৰাৰ কাৰণে যে আমাক প্ৰতিশ্ৰুতি দিছে, এইটো আমি বিটিআৰ বাকী হিচাপে ধন্যবাদ মানিছো। আৰু লগতে যেটো বড়োফাৰ জন্ম দিৱস সমগ্ৰ অসমত ছাত্ৰ দিৱস হিচাপে পালন কৰি আহিছে, গতিকে ইয়াৰ কাৰণেও আজি আমি কেতিয়াও ভাবা নাছিলো যে আগে পিছে যেটো যোৱা দিনবোৰত বড়োফাটো এটা স্বীকৃতি আমি অসমত আমি পোৱা নাছিলো। তো কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত বড়োফাৰ জন্মদিনটো যেটো ছাত্ৰ দিৱস হিচাপে পালন কৰিছে, সেইটো আমাৰ কাৰণে গৌৰৱৰ দিন। আৰু ইয়াৰ কাৰণে আমাৰ চৰকাৰৰ যিখিনি যি সিদ্ধান্ত, সেই সিদ্ধান্তটো বিটিআৰ বাকীৰ কাৰণে মংগলজনক হ'ব বুলি মই ভাবিছো। তো ইয়াত বিভিন্ন কথা যেটো আমাৰ ইয়াত আহিছে যে আমাৰ বিটিআৰ অঞ্চল আপোনালোকে সকলোৱে জানে যে যোৱা বহু বছৰ ইয়াত সংগ্ৰাম চলিছিলে, ইয়াত ৰাস্তা ঘাট নিৰ্মাণ হোৱা নাছিলে, কিন্তু বিটিআৰ চুক্তিৰ দফাৰ পিছতো আমাৰ চৰকাৰৰ তৰফৰ পৰা নিজাববীয়াকৈ এক্সট্ৰাকে যি ফাণ্ড দি আজি বিটিআৰ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে, ইয়াত ডাঙৰ ডাঙৰ নদীত ব্ৰিজ দিয়াৰ কাৰণে আৰু বিভিন্ন যি ইয়াত আমাৰ সমস্যাবিলাক আছে, সেই কানেক্টিভিটি বিলাক কৰাৰ কাৰণে মই ধন্যবাদ জনাইছো। আৰু আশা ৰাখিছো আমাৰ চৰকাৰে বিভিন্ন যি সমস্যা থাকিব বিটিআৰ অঞ্চলত, এই সমস্যাবিলাক সমাধান কৰিব বুলি আশা ৰাখিছো। আৰু ইয়াৰ কাৰণে ৰাজ্যপালৰ যি ভাষণ, এই ভাষণক মই পূৰ্ণ সমৰ্থন জনাই মই সমাপ্ত কৰিছো। ধন্যবাদ। অনাৰেবল মেম্বাৰ দিগন্ত কলিতা, আপোনাৰ দলে 5 মিনিট দিছে। উপাধ্যক্ষ মহোদয়, ৰাজ্যপালৰ ভাষণৰ প্ৰস্তাৱক সমৰ্থন জনাই কিছু কথা আমি অৱগত কৰিব বিচাৰিছো। আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া শাসনভাৰ লৈছিল আৰু আজি 4টা বছৰ সম্পূৰ্ণ কৰিলে, আৰু এই 4টা বছৰত যিখিনি আঁচনি গাঁৱত থকা শেষৰজন পৰিয়াললৈকে বা চহৰৰ উন্নয়নৰ কাৰণে বা শিক্ষাৰ ক্ষেত্ৰত হওক বা স্বাস্থ্যৰ ক্ষেত্ৰত হওক বা অন্যান্য যিবিলাক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি আঁচনি আনিছিল, সেই আঁচনিখিনি এতিয়া বাস্তৱত ৰূপায়ণ হৈ আছে। আৰু এখন সুন্দৰ অসম গঢ়াৰ সপোন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ প্ৰত্যেকজন সন্মানীয় মন্ত্ৰী, প্ৰত্যেকজন সন্মানীয় বিধায়কে যি ভূমিকা পালন কৰিছে আৰু অসমৰ ৰাইজে সেইটো স্বীকাৰ কৰি লৈছে। আৰু তাৰ পৰিণতি হিচাপে আজি আমি সামগ্ৰিক ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ প্ৰতি ৰাইজৰ
এক আস্থা আৰু বিশ্বাসত পৰিৱৰ্তন হৈছে। মই এইটোৱে কৈছো যে ৰাজ্যপালৰ ভাষণত বহুত কথা প্ৰকাশ হৈছে আৰু এনেকুৱা দিনো হ'লগৈ আমি যে পবিত্ৰ বড়োভূমিটো গৈ আমি সুন্দৰকে আজি পবিত্ৰ বিধানসভা পাতিবলৈ সক্ষম হলো। এটা দিন আছিল সেই ঠাইত ভাতৃত্বমূলক সংঘৰ্ষ হৈছিল আৰু আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছিল। কাৰ দিনত হৈছে মই সেই কথাটো আপোনালোকক উনুকিয়াবলৈ যাব খোজা নাই। যি নহওক সেই ঠাইত আজি আমি এক সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছো। আমি এইটোৱে কৈছো যে বিশেষকে স্বাস্থ্য বা সকলোৱে ইয়াত বহুত ধৰণৰ উন্নয়নৰ কথা কৈ আছে, একেটা কথাকে আমি ক'ব বিচৰা নাই। আজি এটা উদাহৰণ দিছো, এটা সময়ত অৰুণোদয় আঁচনিটো যেতিয়া আমি আনিলো, বিৰোধীয়ে সকলো বিৰোধী আমাক তুচ্ছ তাচ্ছিল্য কৰিছিল আৰু আজি পৰ্যন্ত অৰুণোদয়ৰ বিপক্ষে তেখেতসকলে বাদ দি আহিছে। আমি এটা সময়ত নাই নাই, সকলো বিৰোধী বুলি এনে কৈছে ছাৰ। ক'ব দিয়ক, সেইটো উঠাই দিবলৈ দিয়ক। আপুনি সকলো ক'ব। বিৰোধীয়ে কোৱা নাই, চিঞৰে কৈ আছে। আপোনাৰ সময়ত আপুনি ক'ব। আপোনাৰ যিটো আছে আপোনাৰ টাইম ক'ব। দিটো। আৰু পিছত এই কম বুলি কথাটো কৈছিলে। বাস্তৱ। আপোনালোকে যদি বিৰোধীৰ ভাষণ চাবলৈ যায়, সদায় অৰুণোদয়ৰ বিপক্ষে ক'বলৈ যায়। আজি অসম চৰকাৰে এটা সময়ত আমি প্ৰত্যেকটা সমষ্টিত 7,000 দিলো, 7ৰ পৰা 15 হ'ল, 15ৰ পৰা 22 হ'ল, 22ৰ পৰা 28 হ'ল। আজি 30,000 পৰিয়ালক অৰুণোদয় দিবলৈকে আমি সক্ষম হৈছো। যদি এটা সমষ্টিত 30,000 পৰিয়ালে যদি অৰুণোদয় পায়, তাৰ ভাগ কি বিৰোধীয়ে পোৱা নাই নেকি? ক'ব পাৰিব নেকি? সিলেকশন কমিটিত যে বিজেপিৰ মেম্বাৰ আজি ঠিক সেনেকুৱাই কথা নহয়। অন্য ক্ষেত্ৰত আজি মই কম, আজি বিৰোধীয়ে আমাক সমালোচনা কৰিছে। বিৰোধীয়ে এই বাজেটখন লৈ পেলাই তেখেতসকলে তীব্ৰ বিৰোধিতা কৰিছে। কৰক, বিৰোধিতা কৰিব লাগে কাৰণে বিৰোধ কৰিছে, এনেকুৱা হ'ব নালাগে। মই সকলো বিৰোধীক কৈছো যে আপোনালোকে ভাল কামখিনিক এপ্ৰিচিয়েট কৰক আৰু বেয়া কামখিনি আমাক দেখুৱাই দিয়ক। তেতিয়াও তেখেতসকলে নকৰে, খালি প্ৰত্যেক ক্ষেত্ৰত তেখেতসকলে বিৰোধিতা কৰে। আজি মই আপোনালোকক ক'ব বিচাৰিছো, মিছন বসুন্ধৰা 1, মিছন বসুন্ধৰা 2, আজি ই-ফাইল, এইবিলাক কি উন্নয়নৰ এক বিকাশ নহয় জানো? উদাহৰণ নহয় জানো? এটা সময়ত ছাৰ যদি অৰুণোদয় দিব লাগে, চবকে দি দিব লাগে। এনেকে ব্লেকমেইল কৰি থাকিব নালাগে। আজি মই কাকো ইয়াত কাৰো কথাত মই কমেন্ট নকৰো, খালি এটা কথা কৈছো, গাত কিয় লাগে? গাত লাগিব নালাগে নহয়। আজি কব নাপায় কিছুমান কথা। আজি এজন বিৰোধী দলৰ কোনো এজনে আজি এইটো কথা প্ৰকাশ নকৰিলে যে আমাৰ ইয়াৰ পৰা কোনোবা নেতা গৈ পাকিস্তানত গৈ পাকিস্তানৰ লগত কথা পাতিছে, কোনো বিৰোধী এইটো প্ৰত্যুত্তৰ নকৰে। আৰু আমাৰ সন্দেহ আছিল, মই কাৰো নাম নলওঁ, বুজাই বুজি পাইছে, এনেকুৱালৈকে আমাৰ সন্দেহ হৈছে আপুনি ল'বলৈ সাহসে নকৰে নাম। অখিল গগৈ ডাঙৰীয়া ল'বলৈ সাহস নকৰে, এনে দি দিব লাষ্টত কম বুলি এইবিলাক এনেকে কৈ আছে। অখিল গগৈ একচুৱেল হ'ব লাগে আৰু বিনা প্ৰাসংগিক ছাৰ নাম উল্লেখ নকৰাকে ক'লে কোনে কাক ধৰিব ছাৰ, এইটো নাজানো। প্লিজ আস্ক হিম টু বি স্পেচিফিক ছাৰ। ইফ দেয়াৰ ইজ এনি স্পেচিফিক এলিগেশ্যন দেন উইল ডিছকাছ এবাউট ইট ছাৰ। মই বিৰোধী বুলি কয়, অকল মই কংগ্ৰেছ দলকো কোৱা নাই, বিৰোধী সকলো থাকিব পাৰে। আপোনালোকে নিজে নাম আমিনুল ইছলাম ডাঙৰীয়া প্ৰত্যেকটো ক্ষেত্ৰত আজি আপোনালোকে প্ৰত্যেকটো ক্ষেত্ৰত এইমাত্ৰ মই বিৰোধীয়ে কথা কৈ আছিল, মই উত্থাপন কৰিম যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ক্লজ 6ৰ কথা কৈছে। আজি ক্লজ 6ৰ ৰিকমেণ্ডেশ্যন, আজি বিপ্লৱ শৰ্মাৰ ৰিকমেণ্ডেশ্যনটো কেবিনেটত আজি ৰিকমেণ্ড কৰা হৈছে। আজি মই ইউডিএফৰ কথা কৈছো, কালি আইন শৃংখলাৰ কথা কৈছে। আইন শৃংখলা কি হৈছিল সেই চৰকাৰৰ দিনত আপোনালোকে নিজেই জানে। অৱশ্যে এইটো সময়ত আমি সেই দলত আছিলো, কিন্তু আমি নিজে দেখি আহিছিলো। আজি সেই ঠাইত আপোনালোকে গৈ অকল বহিবই পৰা নাই, আপোনালোকে পবিত্ৰ বিধানসভাত নিজৰ বক্তব্য ৰাখিবলৈ সক্ষম হৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনা বড়ো অঞ্চলৰ কথা কৈছে যে বড়োসকল যেনেকে সুৰক্ষিত হৈ থাকিব, তাত থকা অবড়োসকলকো, আনকি মুছলিম ভাইসকলৰো কথা তেখেতে এতিয়া পবিত্ৰ বিধানসভাত কৈছে। এইবিলাক কথা কি
আপোনালোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় নেকি? আজি অলপ আগতে CPIM MLA কৈছে যে ছেমি কণ্ডাক্টৰ পাতি তুচ্ছ তাচ্ছিল্য কৰিছে। আৰে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আপোনালোকে ছেমি কণ্ডাক্টৰৰ ইমান তুচ্ছ তাচ্ছিল্য নকৰিব। শুনক, আপোনাৰ টাইমত আপোনাক ক'বলৈ টাইম দিয়া হৈছে। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আপোনাৰ টাইমত এইবিলাক ৰেকৰ্ডত মই কোৱা নাই, এই পবিত্ৰ বিধানসভাত ৰেকৰ্ডত আছে, লাইভ টেলিকাষ্টত। মই কিয় আপোনালোকক উনুকিয়াই দিছো যে আপোনালোকে সমালোচনা কৰিব লাগে। সমালোচনা ইয়াত কৰে, কিন্তু সময়ত যেতিয়া আঁচনি লাগে আপোনালোকে সেইজন মুখ্যমন্ত্ৰীৰ ওচৰত আঁচনিৰ কাৰণে আহক, কাৰণ দৰকাৰ। মই আপোনালোকক আজি কৈছো, অলপ আগতে ৰফিকুল ইছলাম ডাঙৰীয়াই বহুত কথা আমাক ক'লে যে 8,000 বিদ্যালয় বন্ধ কৰি দিয়া হৈছে, কিন্তু ৰফিকুল ইছলাম ডাঙৰীয়াই এইটো কথা কিয় নকয় যে মাইনৰিটি এৰিয়াত 9খন ওমেন কলেজ হ'ল? ৰফিকুল ইছলাম ডাঙৰীয়াই কিয় নকয় 21খন মডেল স্কুল মাইনৰিটি এৰিয়াত হ'ল? নকয়, এইবিলাক কথা নকয়, কাৰণ এইবিলাক বিজেপি চৰকাৰ। ৰফিকুল ইছলাম ডাঙৰীয়াই এইটো নকয় 126টা বিধানসভা সমষ্টিত মডেল স্কুল কৰি আছে, এইটো নকয় তেখেতে। ৰফিকুল ইছলাম ডাঙৰীয়াই ল কলেজৰ কথা নকয়। আজি মই এইখিনি কথাই কৈছো, ৰফিকুল ইছলাম ডাঙৰীয়াই ইঞ্জিনিয়াৰিং কলেজৰ কথা নকয়। আজি শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত আজি 1600 চিট, 1600টা চিট আজি পাবলৈ সক্ষম হৈছে, আৰু যদি প্ৰাগজ্যোতিষপুৰ আমাৰ এপ্ৰুভ হয় আৰু 100 চিট আমি পাবলৈ সক্ষম হ'ম। মোৰ ক'বলৈ বহুত মন আছিল, আৰু মই কোৱা কথাবিলাক গাত পিৰপিৰাইছে, নাপায় কাৰণ আমি বাস্তৱ কথা কৈছো। অনাগত দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সুন্দৰকে বিকাশ কৰিম, আৰু গাঁৱৰ শেষৰজন ব্যক্তিক আমি সহায় কৰাৰ যি সংকল্প লৈছো, সেই সংকল্প সিদ্ধিলৈ পৰিণত হ'ব, আৰু বিৰোধী শূন্য হয় ভৱিষ্যত আমি অসমত আকৌ পুনৰ ভাৰতীয় জনতা পাৰ্টিৰ এলায়েন্সৰ চৰকাৰ আনিম, এইটোৱে আমাৰ প্ৰতিজ্ঞাবদ্ধ। পুনৰবাৰ আজি মহামহিম ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰস্তাৱৰ সপক্ষে, ৰাজ্যপালৰ ভাষণৰ সপক্ষে গৌৰৱেৰে ৰব প্লিজ। আৰে কি হ'ল? হ'ব, এইটো নাথাকে। সৰু এটা মিষ্টেক ছাৰ, সৰু মিষ্টেক, এইটো লৈ ইমান হেৰি কৰিব নালাগে। আৰু মিনিষ্টাৰ বুলি ভাবিছে ছাৰ, গৌৰৱেৰে এই ভাষণক আমি পূৰ্ণ সমৰ্থন দিছো। ভাৰত মাতা কি জয়। অনাৰেবল মেম্বাৰ জাকিৰ হুছেইন সিকদাৰ, প্লিজ। হ'ব, মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, মাননীয় ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণৰ শাসক পক্ষই যি ধন্যবাদ সূচক প্ৰস্তাৱ আনিছে তাৰ বিৰোধিতা কৰি মই বক্তব্য দিব ওলাইছো। অলপ আগতে মাননীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই প্লট 6ৰ বিষয়ে কৈছে, কিন্তু আজিৰ তাৰিখত বিপ্লৱ শৰ্মা ডাঙৰীয়াই যি প্ৰতিবেদন দিছে অসম চুক্তিলৈ প্লট 6 লৈ, তাক ৰাজহুৱা কৰিব পৰা নাই। কেন্দ্ৰীয় চৰকাৰেও তাক এতিয়ালৈকে চিল মোহৰ মাৰা নাই। এই কথাখিনি হয়তো দিগন্ত কলিতা ডাঙৰীয়াই নাজানে, আপোনাৰ জৰিয়তে ৰাজ্য চৰকাৰক দৃষ্টিগোচৰ কৰিলো। মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, ৰাজ্যপাল ডাঙৰীয়াই বিভিন্ন বিষয়ৰ ওপৰত চৰকাৰক প্ৰশংসা কৰি গৈছে, চৰকাৰৰ গুণাকীৰ্তন কৰিছে। মই কেইটামান ডিপাৰ্টমেণ্টৰ ওপৰত, কেইটামান বিভাগৰ ওপৰত, যিহেতু সময় একেবাৰে কম, মোৰ কথাখিনি মই উল্লেখ কৰিব বিচাৰিম। বৰ্তমান সমগ্ৰ অসমতেই এডভান্টেজ আছাম 2.0লৈ চৰকাৰ ব্যস্ত। সকলো অসমৰ মানুহে এডভান্টেজ আছামৰ বিষয়ে অসমৰ মানুহক চৰকাৰ অৱগত কৰি আছে, কিন্তু আপোনাৰ জৰিয়তে কেৱল চৰকাৰৰ প্ৰতি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে শাসক পক্ষলৈ এটাই আবেদন জনাম যে অসমৰ ৰাইজে এডভান্টেজ আছাম 1.0 এবাৰ দেখিছে, আৰু 1.0 দেখাৰ লগে লগে 1.0ৰ পৰা অসমে কিন্তু একো লাভান্বিত হোৱা নাই। আমি অসমলৈ পুঁজি অহাটো বিচাৰো, কোনোবাই বেলেগৰ পৰা বিনিয়োগ কৰাটো বিচাৰো। গতিকে এডভান্টেজ আছাম 2.0
যাতে ওৱানৰ নিচিনা নহয় তাৰ প্ৰতি যাতে লক্ষ্য ৰাখে সেই আবেদন প্ৰথমতে জনাইছো। গৃহ বিভাগৰ কথা ৰাজ্যপাল ডাঙৰীয়াই উল্লেখ কৰিছে। বৰ্তমানেও ৰাজ্যখনত হত্যা, হিংসা, ডকাইতি, চুৰি, বিভিন্ন মাৰধৰ এনেকুৱা অপৰাধজনিত ঘটনাবোৰ ঘটিব ধৰিছে। অসম আৰক্ষীয়ে কিন্তু তাক নিয়ন্ত্ৰণ কৰিব পৰা নাই। বৰ্তমান অসমখন আমি সকলোৱে নিচামুক্ত এখন অসম বিচাৰো, ড্ৰাগছ মুক্ত এখন অসম বিচাৰো, কিন্তু এতিয়াও অবৈধ ড্ৰাগছৰ প্ৰচলন চলি আছে। কিন্তু গৃহ বিভাগে এতিয়ালৈকে কিন্তু ড্ৰাগছৰ প্ৰচলন বা ড্ৰাগছ মুক্ত এখন গঢ়াৰ ক্ষেত্ৰত যি পদক্ষেপ ল'ব লাগে ৰাজ্য চৰকাৰে এতিয়ালৈকে কিন্তু সম্পূৰ্ণভাৱে ল'ব পৰা নাই। এই কথাখিনি আপোনাৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিছো। দক্ষতা বিকাশ আৰু হস্ততাঁতৰ কথা কৈছে। দক্ষতা বিকাশ আৰু হস্ততাঁতৰ জৰিয়তে বিভাগে যিসমূহ কাৰ্যসূচী লৈছে বা যিসমূহ তেওঁলোকে কৰ্মসূচী লৈছে, যি ধৰণৰ ফাণ্ড তেওঁলোকে দিছে, আজিৰ তাৰিখত কিন্তু দক্ষতা বিকাশ আৰু হস্ততাঁত বিভাগ সম্পূৰ্ণ বিফল। ইয়াৰ জৰিয়তে অসমৰ কোনো লাভান্বিত হোৱা নাই। ইয়াৰ জৰিয়তে এই বিভাগৰ লগত যিসকল ব্যক্তি জড়িত এই ব্যক্তিসকলে কিন্তু যথেষ্ট ভৱত আছে। বিভিন্নবাৰ তেওঁলোকে দাবী উত্থাপন কৰাৰ পিছতো এই বিভাগে বা চৰকাৰে তেওঁলোকৰ ওচৰত কিন্তু থিয় দিয়া নাই। কৃষিৰ কথা কৈছে, কৃষি বিভাগৰ কথা কৈছে। আজি কৃষকৰ আয় দুগুণ কৰাৰ কথা কয় চৰকাৰখনে, কিন্তু কৃষকৰ আয় দুগুণ কৰাৰ আগবঢ়াৰ ক্ষেত্ৰত এই চৰকাৰখনে বা বিভাগে যি ধৰণে পদক্ষেপ ল'ব লাগে কোনো পদক্ষেপে লোৱা নাই। কৃষকসকলৰ অৱস্থা যে হাহাকাৰ, কৃষকৰ অৱস্থা যে হাহাকাৰ, বিভিন্ন অভাৱ অভিযোগ বিভিন্ন সময়ত উত্থাপন হয়, কিন্তু কৃষি বিভাগে তেওঁলোকে কৃষকৰ মনৰ কথা কেতিয়াও আজিৰ তাৰিখত শুনা নাই। মই যদি আপোনাক কওঁ বিধানৰ কথা কওঁ, বিধানৰ আজিৰ বজাৰ মূল্য যোৱা বছৰত কেইবছৰৰ মূল্য দুগুণ বৃদ্ধি হৈছে। কৃষি বিভাগে কৃষকসকলক যিসমূহ যোগান ধৰিব লাগে, যিসমূহ বিধান যোগান ধৰিব লাগে, উন্নত মানৰ বিধান নহয়। কৃষকসকলে সেই বিধানসমূহ চৰকাৰে ল'ব নোখোজে আৰু যিসমূহ যোগান ধৰে দালালৰ জৰিয়তে সেইসমূহ বিভাগ যোগান ধৰা হয়। কোনো ধৰণৰ প্ৰকৃত কৃষকসকলেও আজিৰ তাৰিখত কিন্তু বঞ্চিত হৈ আছে। উপাধ্যক্ষ ডাঙৰীয়া, মীন বিভাগৰ কথা কওঁ, এই ৰাজ্য চৰকাৰে বিভিন্ন সময়ত অসমখনক সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ কথা কয়। বেলেগৰ পৰা আমি কেনেকৈ ৰাজহ অসমে লাভ কৰিব পাৰো তাৰ কথা কয়। এই ক্ষেত্ৰত উল্লেখযোগ্য এটা বিভাগ হৈছে মীন। আজিৰ তাৰিখত অসমত যিমান মাছৰ দৰকাৰ অসমে আমি উৎপন্ন কৰিব পাৰো সুযোগ আছে, কিন্তু ৰাজ্যৰ বাহিৰৰ পৰা হাজাৰ হাজাৰ কুইণ্টেল মাছ অসমে আনিব লগা হৈছে। যদি বিভাগে উপযুক্তভাৱে ব্যৱস্থা লয় অসমে অসমৰ যিখিনি মাছৰ দৰকাৰ আমি উৎপন্ন কৰিব পাৰিম, মাছৰ খেতি কৰিব পাৰিম, আমাৰ পৰা বেলেগ ৰাজ্যলৈ আমি মাছ প্ৰেৰণ কৰিব পাৰিম। কিন্তু যিসকলে মীন পালক এই পালকসকলৰ লগত কথা বাৰ্তা বিভাগে কেতিয়াও নাপাতে। কি ব্যৱস্থা ললে, কেনেদৰে পুঁজি দিলে তেওঁলোকে উপকৃত হব, তেওঁলোকে অসমক স্বাৱলম্বী কৰিব পাৰিব, এই ক্ষেত্ৰত কোনো ব্যৱস্থাই ৰাজ্য চৰকাৰখনে নহয়। উপাধ্যক্ষ ডাঙৰীয়া পশুপালনৰ পশু চিকিৎসাৰ কথা যদি কবলৈ যাওঁ, আজিৰ তাৰিখত পশুপালন পশু চিকিৎসাৰ কাৰণে যিমান ডক্তৰৰ দৰকাৰ, যিমান কৰ্মচাৰী দৰকাৰ, এই বিজেপি চৰকাৰ 9 বছৰ হৈ গল পশুপালনত কৰ্মচাৰী ডক্তৰৰ অভাৱ দূৰ কৰিব নোৱাৰিলে। আজি গাখীৰৰ কথা, আমি গাখীৰৰ কাৰণে বেলেগ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল, আমি বেলেগ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল, বেলেগৰ পৰা গাখীৰ আমাৰ ৰাজ্যখনলৈ আহে। কিন্তু অসমৰ যিসকল গাই পালক আছে, গোপালক আছে, তেওঁসকলক যদি আমি সুবিধা পালন দিওঁ, তেওঁসকলক যদি এই বিভাগে এই ৰাজ্য চৰকাৰে সুবিধা প্ৰদান কৰে, নিশ্চিতভাৱে অসমৰ যিখিনি গাখীৰৰ দৰকাৰ ইয়াতে আমি গাখীৰ পাব পাৰো। কিন্তু তেনেকুৱা ব্যৱস্থা নাই। অত্যন্ত দুখ আৰু পৰিতাপৰ কথা যে পশুপালন পশু চিকিৎসা বিভাগে এইসকলৰ যিটো উপস্বাস্থ্য কেন্দ্ৰ, চিকিৎসা কেন্দ্ৰ, যি ধৰণে ব্যৱস্থাপনা থাকিব লাগে, ঔষধ পাতি থাকিব লাগে, তেনেকুৱা ব্যৱস্থাপনা নাই। উপাধ্যক্ষ ডাঙৰীয়া, জল জীৱনৰ আঁচনি বনাইছে, জল জীৱনৰ আঁচনি সকলোতে বনাইছে, পাইপ লৈ গৈছে, কিন্তু পাইপ আছে পানী নাই, আঁচনি আছে তাত কৰ্মচাৰী নাই, তাৰ মানুহে পানী পোৱা নাই। চৰকাৰী তথ্য মতে অসমৰ বহু মানুহে পানী পোৱা বুলি দেখাই থাকে, কিন্তু প্ৰকৃত সত্য হল অসমৰ বহু মানুহেও আজিৰ তাৰিখত পানী পোৱা নাই। স্বাস্থ্য কেন্দ্ৰৰ কথা কৈছে, আজিৰ তাৰিখতো চৰকাৰী চিকিৎসালয়ত চিকিৎসক কৰ্মচাৰীৰ অভাৱ। আজিৰ তাৰিখতো অসমৰ বেছিভাগ ৰোগীয়ে ব্যক্তিগত নাৰ্ছিং হোমত যায়, চৰকাৰী চিকিৎসালয়ত উপযুক্ত চিকিৎসা নাপায়, দৰৱ নাপায়। এমডি নেগৰাৰ কথা যদি কওঁ, এমডি নেগৰাৰ ফাণ্ড কমাই দিছে, জব কাৰ্ড হোল্ডাৰ এমডি নেগৰাৰ ফাণ্ড পোৱা নাই। আজিৰ তাৰিখত গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট বাধা আহি পৰিছে। শিক্ষা বিভাগৰ কথা যদি কওঁ, শিক্ষা বিভাগ আজি যিসকলে বেচৰকাৰী, যিসকলে আমাৰ বিদ্যালয় আছিল, কেঞ্চাৰ বিদ্যালয় আছিল, তেওঁলোকক চৰকাৰীকৰণৰ কথা প্ৰতিশ্ৰুতি দিছিলে চৰকাৰে, আজি তাৰিখ পৰ্যন্ত কৰিব পৰা নাই। শক্তি বিভাগে 24 ঘণ্টা বিজুলী যোগান ধৰাৰ কথা কৈছিল, আজি তাৰিখত অসমৰ ৰাইজে 24 ঘণ্টা বিজুলী পোৱা নাই। আজি ক্ৰীড়াৰ কথা কয়, গ্ৰাম্য ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত এই চৰকাৰখনে কোনো ব্যৱস্থা লোৱা নাই। জল সম্পদত
মাথাউৰি নিৰ্মাণৰ কথা কয়, বহু নদী আছে মাননীয় আজি তাত উপাধ্যক্ষ মাথাউৰি মহোদয়, নিৰ্মাণ কৰা নাই। Thank you. গতিকে উপাধ্যক্ষ ডাঙৰীয়া, জনসংখ্যা উদ্যোগ, সংখ্যালঘু কল্যাণ, চাহ জনজাতি, আদিবাসী এই ক্ষেত্ৰত কোনো ধৰণৰ মাননীয় কাম হোৱা নাই। উপাধ্যক্ষ মহোদয়, গতিকে এই বিষয়ে ৰাজ্যপাল ডাঙৰীয়াই যিখিনি বৰ্ণনা কৰিছে তাক আমি নস্যাৎ কৰিছো। আহি থকা দিনতে চৰকাৰে ব্যৱস্থা লোৱাৰ দাবী জনাইছো। উপাধ্যক্ষ ডাঙৰীয়া, ধন্যবাদ। মাননীয় উপাধ্যক্ষ মহোদয়, গত 17 ফেব্রুয়ারি বাজেট অধিবেশনের প্রথম দিনে এই চলতি বাজেটের উপর আসামের মহামহিম রাজ্যপাল মহোদয় ওনার বক্তব্য উপস্থাপন করেছেন। আর এই বক্তব্যের উপর ধন্যবাদ সূচক বক্তব্য দেওয়ার জন্য, আমাকে সুযোগ করে দেওয়ার জন্য আপনাকে প্রথমে ধন্যবাদ জ্ঞাপন করছি। উপাধ্যক্ষ মহোদয়, শ্রদ্ধার রাজ্যপাল মহোদয় ওনার বক্তব্যে উল্লেখ করেছেন যে আসামের সার্বিক উন্নয়নের লক্ষ্যে আসাম সরকার যেভাবে কাজ করছে তার উল্লেখযোগ্য কিছু কাজ উনি ওনার বক্তব্যে তুলে ধরেছেন।